নমস্কাৰ ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ ৰিভিজন কৰিবৰ বাবে। যিহেতু আপোনালোকে মোক বহুতে কৈ আছিলে যে প্ৰেক্টিছ কৰিবৰ কাৰণে কেইটামান কুৱেশ্যন দিব লাগে বুলি, সেইকাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ কাৰণে অকণমান হ'লেও সহায় হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমাক কৈছে যে এই সংখ্যাকেইটা বৰ্গ সংখ্যা কোনটো। যিহেতু ইয়াত 5টা সংখ্যা দিয়া আছে আৰু এই সংখ্যাকেইটা বৰ্গ সংখ্যা কোনটো উলিয়াবলৈ দিছে। আমি যিহেতু জানিব লাগিব যে বৰ্গ সংখ্যা কোনবিলাকক কয়। বৰ্গ সংখ্যা কোনটো হ'ব। ইয়াত আমাক দিছে যে 36, 41, 27, 18। বৰ্গ সংখ্যা কোনবিলাক, যিবিলাক সংখ্যা স্কোৱাৰ হ'ব। যেনেকৈ আমি এইটো 4 স্কোৱাৰ, এইটো এটা বৰ্গ সংখ্যা হয়। আৰু 4 স্কোৱাৰটো আমি মানে কি কৰিম, 4 × 4 ইকুৱেল কিমান, 16। এই 16টো হৈছে বৰ্গ সংখ্যা। ঠিক সেইদৰে ইয়াত কোনটো মিলিব, ইয়াত কোনটো স্কোৱাৰ হ'বগৈ সেইটো চাব লাগিব। ইয়াত দেখিছে যে 36টো যদি আমি 36টো যদি আমি লিখিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, 6 স্কোৱাৰ মানে 6 × 6 কিমান, 36। গতিকে এইটো বাৰ কৈছে, গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আৰু এইখিনি আপুনি চাব পাৰে যে ইয়াত কোনো এটা সংখ্যা স্কোৱাৰ ৰুটত নবহে। স্কোৱাৰ যেতিয়া নহয় গতিকে এইটো বৰ্গ সংখ্যা নহয়। গতিকে এইটো হৈছে 36টো হৈছে বৰ্গ সংখ্যা। 2 নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াত দেখিছে এটা সমীকৰণ দিয়া আছে আৰু ইয়াত এটা ষ্টাৰ আছে আৰু ষ্টাৰৰ ঠাইত কি হ'ব আমাক সুধিছে। গতিকে আপোনালোকে প্ৰথমতে নিজে এবাৰ কৰি চাওক, চেষ্টা কৰি চাওক যে ইয়াত কি হ'ব, তাৰপিছত মই কৰি দিম। আমাক ইয়াত সুধিছে যে ষ্টাৰৰ ঠাইত কি হ'ব। ইয়াত দেখিছে যে ষ্টাৰ এটা আছে আৰু এই ষ্টাৰটোৰ ঠাইত কি হ'ব, মানে যোগ, বিয়োগ, পূৰণ, হৰণ, এই 4টাৰ ভিতৰত কোনটো বহুৱালে আমি ইয়াৰ উত্তৰ 32 পাম। মানে ইয়াৰ সমীকৰণ এটা দিছে, এই সমীকৰণটো আমি 32 পাব লাগে আৰু ইয়াৰ ভিতৰত কোনটো কি দিব লাগিব ইয়াত, সেইটো আমাক সুধিছে। গতিকে আপোনালোকে নাভাবিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে, কিন্তু আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন যিহেতু আহি গৈছে আৰু তাৰ পৰা মই চাই যে মিলাই আগৰ পেপাৰবিলাকৰ পৰা চাই এইকেইটা প্ৰশ্ন মই উলিয়াইছোঁ। আৰু এইটো যদি ষ্টাৰৰ ঠাইত কি হ'ব, এইটো যদি আহে তেতিয়া আপুনি কেনেকৈ কৰিব। প্ৰথমতে যোগ, বিয়োগ, পূৰণ, হৰণ চব ভাগে কৰি চাব পাৰে। ইয়াত আমি কি কৰিব লাগিব, প্ৰথমতে এইটো কৰি চাম, বিয়োগ চিন দি চাম, বিয়োগ চিন দি 4 আৰু ইয়াত কি আছে, পূৰণ 4 আছে, 32 পাবগৈ লাগে। এইটো আমি এতিয়া কেনেকৈ পাম, এইটো কি কৰিব লাগিব, প্ৰথমতে যদি এনেকৈ থাকে প্ৰথমতে কি কৰিব, এটা এই ব্ৰেকেটটো ক্ল'জ কৰিব। এই ব্ৰেকেটৰ ভিতৰত যি থাকিব, যোগ হওক, পূৰণ হওক, বিয়োগ, হৰণ যি থাকে এইটো প্ৰথমতে কৰি ল'ব লাগিব। তাৰপিছতে আমি বাহিৰতো কৰিম। এইটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, বিয়োগ কৰি দিলে আমি কিমান পাম, 8 পাম। আৰু এতিয়া এইটো ব্ৰেকেটটো ক্ল'জ হৈ গ'ল, গতিকে এতিয়া আমি এইটো পাতি দিব পাৰোঁ। গতিকে এইটো কিমান পালোঁ, এতিয়া আমি এইটো পূৰণ কৰি দিলে কিমান পাম, 32। গতিকে দেখিলে যে এইটো আমি পাই গ'লোঁ। গতিকে কি পালোঁ, ইয়াত আমি বিয়োগ চিন কৰিলে দিলে আমি ইয়াৰ উত্তৰটো 32 পাম। গতিকে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰোঁ এইটো ভালকৈ বুজি পালে বুলি। আমি এবাৰ নেক্সট বেলেগ এটা প্ৰশ্ন কৰি চাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে যে 12জন মানুহে এটা কাম কৰোঁতে সময় লাগে 10 ঘণ্টা, তেন্তে 8জন মানুহে সেই কামটো কৰিলে কিমান সময় লাগিব। এইটো আহিছে টাইম এণ্ড ৱৰ্কৰ পৰা অহা প্ৰশ্ন হয় আৰু এইটো কেনেকৈ কৰিব। ইয়াত কৈছে যে 12জন মানুহে এটা কাম কৰোঁতে সময় লাগে 10 ঘণ্টা। যদি এনেকৈ আহে, টাইম এণ্ড ৱৰ্কৰ পৰা কেইবা ধৰণৰ প্ৰশ্ন উত্তৰ উলিয়াব পাৰি। আৰু যদি এনেকৈ আহে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াত প্ৰথমতে এনেকৈ লিখি ল'ব, এইটো মেইন দি লৈছোঁ, পূৰণ 1, 2। যিহেতু ইয়াত দুটা কামৰ কথা কৈছে, দুবাৰ কামৰ কথা কৈছে, সেইকাৰণে আমি এনেকৈ লিখি লৈছোঁ। তাৰপিছত আকৌ ইয়াত দিছোঁ M2 × D2, মানে প্ৰথম 12জন মানুহে কামটো কৰিলে M1 মানে এইটো প্ৰথম ধৰিছোঁ আৰু এইটো 10 ঘণ্টা এইটো প্ৰথম সময়টো ধৰিছোঁ। আৰু ইয়াত দিছে যে আকৌ দিছে যে
8জন মানুহ, গতিকে m2 আৰু সেই কামটো কৰোঁতে কিমান টাইম লাগিব সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে আমি এইটো এনেকৈও যেতিয়া আমি পাতি ল'ম তেতিয়া আমি সহজতে উলিয়াব পাৰোঁ। সেইকাৰণে কি কৰিব দিছে, a1ত কি দিছে, a1ত দিছে 12 ইনটু d2ত কিমান আছে 10 ঘণ্টা, আৰু m2 কিমান আছে 8জন মানুহ আছে, আৰু সময়টো এইটো দিন হ'ব পাৰে, এইটো দিন নহয় আচলতে টাইম আছিলে, মই দিন বুলি দি ল'লোঁ, টি দিলেও হ'ব বা দি দিলেও একো নহয়, এইটো বুজি পাবৰ কাৰণে দি লৈছোঁ আমি। তাৰপিছত এতিয়া আমি কি কৰিম, এইটো কটাকটি কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম। প্ৰথমতে কটাকটি কৰিম, 4 যাব, 4 দুগুণ 8, 4 তিনি গুণ 12, আকৌ 2 10 কিমান বাৰ যাব, 5 বাৰ যাব। গতিকে আমি কিমান পালোঁ, 3 ইনটু 5 পালোঁ। এইটোতো আমি পূৰণ কৰিলে কিমান পাম, 15 পাম। গতিকে কিমান সময় লাগিব, আমি উত্তৰটো কিমান পালোঁ, এইটো 4 নম্বৰটো হৈছে শুদ্ধ উত্তৰ, 15 ঘণ্টা পালোঁ। আশা কৰোঁ এইটো ভালকৈ বুজি পালেই বুলি, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগতে দিয়া আছে, এইখিনি মাত্ৰ আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে দিছোঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াত দেখিছে কেইটামান সংখ্যা দিছে আৰু এই সংখ্যাকেইটা গড় মান কিমান আমাক সুধিছে। ইয়াত কৈছে যে ইয়াত গড়ৰ মান উলিয়াব লাগে। গড় কেনেকৈ উলিওৱা হয় বা গড়ৰ মান কেনেকৈ উলিয়ায় সেইটো আগতে ভিডিঅ' দিছিলোঁ, আৰু এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আহি গৈছে, সেইকাৰণে এইটো এটা বাছি দিছোঁ। যদি এনেকৈ আহে তেতিয়া কি কৰিব লাগিব, আমি প্ৰথমতে এইখিনি গোটেইখিনি প্লাছ কৰি ল'ব লাগিব। এইটো লাইন আমি নাপাতিলেও হয়, কিন্তু এতিয়া মই এনেই পাতি দিছোঁ বুজিবৰ কাৰণে। এইটো লাইন এনেকৈ পাতি নল'লেও হয়, আৰু ইয়াত কেইটা সংখ্যা আছে সেইটো চাব লাগিব। ইয়াত 6টা সংখ্যা আছে, গতিকে ইয়াত তলত হ'ব 6, এনেকৈ পাতি ল'ব লাগিব। তাৰপিছত কি কৰিব লাগিব, এই গোটেইটো প্লাছ কৰিব লাগিব। এইটো গোটেইটো প্লাছ কৰি আমি যি পাম সেইটো ইয়াত লিখিব লাগিব। গোটেইটো প্লাছ কৰি কিমান পাম, 45 পাম, আৰু তলত 6টো থাকিব। এটা কাম কৰিব পাৰে আপোনালোকে, যেতিয়া এক্সামত থাকিব তেতিয়া এই লাইনটো নাপাতিলেও হ'ব, ডাইৰেক্ট ইয়াতে হিচাপ কৰি ইয়াতে কিমান হ'ব সংখ্যাখিনি হিচাপ কৰি ইয়াত লিখি পিনি, আৰু কেইটা সংখ্যা আছে সেইটো ইয়াত হিচাপ কৰি লিখি দিলেই হ'ব, এই লাইনটো নাপাতিলেও হ'ব। তাৰপিছত কি কৰিম, আমি এইটো এতিয়া কটাকটি কৰি দিম। কটাকটি কৰিলে কিমান পাম, 7.5, মানে এইটো যদি আমি হৰণ কৰি দিওঁ, হৰণ কৰি দিলে আমি কিমান পাম, 7.5 পাম। গতিকে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো চাওঁ এবাৰ। 5 নম্বৰ প্ৰশ্নটোত আছে যে এইটো কি কৰিব দিছে, পূৰণ কৰিব দিছে। যদি এনেকৈ পূৰণ কৰিব আহে তেতিয়া কি কৰিব, আপোনালোকে প্ৰথমৰ পৰা সৰুৰ পৰা আপোনালোকে পূৰণ নকৰিব, সদায় লাষ্টৰ ফালৰ পৰা পূৰণ কৰিব, তেতিয়া অলপ সোনকালে হয় আৰু কৰিবলৈ সহজ হয়। প্ৰথমতে কি কৰিব, এই দুটা পূৰণ কৰি ল'ব। এই দুটা যেতিয়া পূৰণ কৰিব গম পাব যে 99 হ'ব। তাৰপিছত পূৰণ কৰাৰ পিছত কাটি দিব, কাটি লৈ তাৰপিছত 5টোৱে কৰিব। 5টো কৰিলে মানে তাৰপিছত 7টোৱে কৰিব। এনেকৈ কৰি কৰি কাটি যাব। যিহেতু আমি এইটো মুখতে উলিয়াব নোৱাৰোঁ চবেই, সকলোৱে যিহেতু নোৱাৰে বা ময়ো নোৱাৰোঁ, তেনেকৈ কৰিলে অলপ সুবিধা হয়। এনেকৈ মই পূৰণ কৰি কৰি গৈ আছোঁ। তাৰপিছত কি কৰিম, তাৰপিছত 3টোৱে কৰিম, তাৰপিছত 1টোৱে যিহেতু নকৰিলেও হ'ব, তাৰপিছত আমি 3টোৱে কৰি দিম, হৈ যাব। কাৰণ যদি আমি ডাঙৰ পৰা সৰুলৈ কৰি যাওঁ তেতিয়া অলপ কৰিবলৈ সহজ হয়, যদি সৰুৰ পৰা ডাঙৰলৈ কৰে তেতিয়া অলপ জটিল হয়। সেইকাৰণে আপোনালোকে কি কৰিব, সদায় ডাঙৰ পৰা সৰুলৈ কৰিব। যিহেতু এইটোৱে সকলোৱে পূৰণ কৰিব পাৰিব, সেইকাৰণে মই এইটো দেখুৱাই দিয়া নাই, আৰু মই নিজে কৰি ল'লোঁ। আৰু ইয়াৰ উত্তৰটো কি পালোঁ, উত্তৰটো 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰোঁ এইটো ভালকৈ বুজি পালে। 6 নম্বৰ প্ৰশ্নটো হৈছে যে 5x - 4 = 11 হ'লে xৰ মান কিমান। ইয়াত দেখিছে এই সমীকৰণটোত 5ৰ লগত এটা x আছে, আৰু আমাক সুধিছে xৰ মান কিমান উলিয়াবলৈ দিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে যে যদি এনেকৈ আহে 5x - 4 = 11 হ'লে xৰ মান কিমান। যদি ইয়াত xৰ মান উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব। যদি xৰ মান উলিয়াব দিয়ে তেতিয়াও কৰিবলৈ একো টেনশ্যন নাই। আগতে আমি যেনেকৈ প্ৰশ্নবিলাক বেলেগ কৰি আহিছোঁ এইটো ঠিক একেদৰে পাৰিম। আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে, সেইকাৰণে এইটো দিছোঁ। প্ৰথমতে কি কৰিব, 5x - 4 11, আমাক এইটোহে কৰিবলৈ দিছে। গতিকে আমি কি কৰিম,
5x লিখি ল'ম। তাৰপিছত 11ৰ ঠাইত 11 থাকিবই। তাৰপিছত এইটো কি কৰিম, যিহেতু 5ৰ লগত xটো পূৰণ হৈ আছে কিন্তু 4টো ছিংগুল হয় আৰু এইটো ছিংগুলকৈ আছে, গতিকে কি কৰিম আমি ইয়াত যিহেতু -4 আছে, গতিকে আমি এই 4টো এই 11ৰ ঠাইলৈ লৈ আনিম। যদি ইয়াত যদি মাইনাছত থাকে, সমান চিহ্নৰ পিছফালে আহিলে কি হ'ব, সদায় যোগ হ'ব। যদি বিয়োগত থাকে যোগ হ'ব, পূৰণত থাকিলে হৰণ হ'ব, ঠিক তেনেকৈ হয়। আৰু ইয়াত যিহেতু বিয়োগত আছে মানে মাইনাছত আছে, গতিকে এইফালে আহিলে কি হ'ব, প্লাছ হ'ব, +4। এইটো কেতিয়াও ভুল নকৰিব যে কি হ'ব বা এইটো মাইনাছত আছে ইয়াতো মাইনাছ কৰি দিম, সেইটো নকৰিব ভুল, কাৰণ সমান চিন যেতিয়া থাকিব, সমান চিহ্নৰ পিছফালে আহিলে সদায় প্লাছ হ'ব। মাইনাছ থাকিলে প্লাছত আহিব, আৰু ইয়াত যদি প্লাছত থাকে তেতিয়াহ'লে ইয়াত আহিলে মাইনাছ হৈ যাব। গতিকে আমি কি পালোঁ এতিয়া, এইটো আমি প্লাছ কৰি দিব লাগে, প্লাছ কৰিলে আমি কিমান পাম, 15 পাম। কিন্তু আমি আৰু এটা লাইন বহাই নাথাকোঁ, সেইকাৰণে কি কৰিম, ডাইৰেক্ট এইটো লাইন এটা বহাই পাতি লৈছোঁ। আমি এই দুটা প্লাছ কৰিলে কিমান পাম, 15 পাম। আৰু এই 5টো আমি কি কৰিম, xৰ মান যিহেতু আমাক উলিয়াব দিছে, গতিকে আমি 5টো ইয়ালৈ লৈ আহিম। ইয়ালৈ লৈ আহিলে কি হ'ব, xৰ মানটো ওলাই যাব। এতিয়া আমি এই দুটা কটাকটি কৰি দিম, কিমানে যাব, 3ৰে বাৰ যাব, 5ৰে 15ক 3 বাৰ যাব। গতিকে আমি xৰ মান কিমান পালোঁ, x ইজুকাল কিমান পালোঁ, 3 পালোঁ। গতিকে কোনটো ইয়াৰ 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। দেখিলে কিমান সহজ, xৰ মান উলিয়াব দিলে বোলে ভয় কৰিবলগীয়া একো নাথাকে, আপোনালোকে এনেকৈ কৰিব, সমীকৰণটো সোনকালে পাৰিব। ইয়াত কৈছে যে 9x + 3 = 21। xৰ মান কিমান সুধিছে, গতিকে আগৰটোৰ সৈতে ঠিক একেদৰে হয়, আমি আগৰ দৰে পাতি যাম যে 9x + 3 = 21। এতিয়া আমি কি কৰিম, এইটো আগৰটোৰ নিচিনা একেদৰে পাতি ল'ম, 9x = 21। ইয়াতে দেখিবলৈ পাইছে যে ইয়াত প্লাছ চিন আছে, গতিকে প্লাছটো যদি এইটোৰ চাইডে আহে তেতিয়া মাইনাছ হ'ব। এইটো কথা আগতে ক'লোৱেই, সেইকাৰণে ডাইৰেক্ট পাতি দিছোঁ, -3। এতিয়া কি হ'ব, এইটো তাতে মাইনাছ কৰি দিওঁ, কিমান পাম, 21ৰ পৰা 3 গুচি গ'লে মানে আমি পাম 18। আৰু ইয়াত x থাকিব আৰু 9টো ইয়াত গুচি আহিব। তাৰপিছত আমি 9, 18ক হৰণ কৰিব লাগে, হৰণ কৰিলে কিমান বাৰ যাব, 2 বাৰ যাব। গতিকে xৰ মান আমি কিমান পালোঁ, x = 2 পালোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, অপশ্যন নম্বৰ 1, 2 নম্বৰটো, অপশ্যন 1 মানে 2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এইবিলাক প্ৰশ্ন আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে দিছোঁ, আৰু আগতে যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া হৈছিলে, সেইকাৰণে এইবিলাক প্ৰশ্ন প্ৰেক্টিছৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। ৰিভিজন কৰি থাকিলেহে আপোনালোকে মেথছৰ প্ৰশ্নবিলাক কৰিব পাৰিব। যিমানেই প্ৰেক্টিছ কৰিব সিমানেই পৰা হৈ যাব। ইয়াত দেখিছে যে শতাংশ কিমান, মানে এই টো কি বুজাইছে, মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ যে ইয়াত যিহেতু স্কুল বুলি দিয়া আছে, স্কুলত কেইটা আছে, দুটা আছে। আমাক এতিয়া সুধিছে যে শতাংশ কিমান, শতাংশ উলিয়াবলৈ আমি কেনেকৈ যাম, ইয়াত যিহেতু দুটা আছে, গতিকে আমি ইয়াত 2 দিম, যিহেতু আমাৰ টোৰ কথাহে সুধিছে। তাৰপিছত ইয়াত এতিয়া কি আছে, স্কুল বুলি য'ত লিখা আছে, ইয়াত কেইটা আছে, আখৰ কেইটা আছে সেইটো হিচাপ কৰিব লাগিব। ইয়াত যিহেতু 6টা আছে, গতিকে আমি তলত লিখিম 6/2/6 হ'ল। গতিকে এতিয়া আমি কি কৰিম, ইয়াত যিহেতু আমাৰ শতাংশ উলিয়াব দিছে, গতিকে আমাৰ ইয়াত শতাংশ বুলি ক'লে জানে যে শতাংশ চিন হৈছে এইটো, কিন্তু আমি যিহেতু আমাক প্ৰশ্নটো শতাংশ উলিয়াব দিছে, গতিকে আমি শতাংশ মানে কি হৈছে 100টো আমি পাতি ল'লোঁ। এতিয়া আমি কি কৰিম, এইটো কটাকটি কৰি দিলে আমি আমাৰ এনচাৰটো পাই যাম। গতিকে 2য়ে 6 কেইবাৰ যাব, 3 বাৰ যাব। 3য়ে 100ক যদি হৰণ কৰোঁ তেতিয়া আমি কিমান পাম, 3য়ে যদি আমি 100ক 3য়ে যদি আমি 100ক হৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 3 হ'ব, ইয়াত 10 হ'ব, আকৌ 3 হ'ব, ইয়াত 10 হ'ব। তাৰপিছত কি হ'ব, এইটো যিহেতু আৰু বাৰ নাযায়, গতিকে ইয়াত কি হ'ব, দশমিক আহি যাব। এইটো মই ইয়ালৈ লৈ আহিছোঁ, দশমিক অহাৰ লগে লগে 9 হয়। তাৰপিছত ইয়াত দশমিক আহি যাব, দশমিক অহাৰ লগে লগে আকৌ 10 হ'ব, আকৌ 9, 3 বাৰ যাব, এনেকৈ গৈ থাকিব। গতিকে আমি ইয়াৰ এনচাৰ কিমান পালোঁ,
এইটো যেতিয়া 33 পইণ্ট পালোঁ তেতিয়া আমি গম পামেই যে ইয়াত এইটো শুদ্ধ উত্তৰ হ'ল। আমি পিছৰডোখৰ কৰি নাথাকিলেও হ'ব, যদি একে থাকে তেতিয়া কৰিব লাগে, কিন্তু ইয়াত আমি এতিয়া দেখিব পালোঁ যে 33 ইয়াত এইটোৱে হৈছে, গতিকে আমি ইয়াৰ উত্তৰটো এইটো বুলি আমি গম পাব লাগে, গোটেইটো সম্পূৰ্ণকৈ নকৰিলেও হৈ যাব। গতিকে 2 নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰোঁ বুজি পালে, কাৰণ শতাংশৰ পৰা বহুতখিনি প্ৰশ্ন কেইবাটাও প্ৰশ্ন আহে এক্সামত। 9 নম্বৰ প্ৰশ্নটো একেবাৰে ইজি লৈ আহিছোঁ, কাৰণ ইয়াত এইটো অকল প্লাছ কৰিব দিছে, আৰু এইটো যদি আমি প্লাছ কৰিব যাওঁ তেতিয়াহ'লে আমি কিমান পাম, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আহিছিলে। মই দুবাৰ দিছিলোঁ, দুইবাৰতে আহিছিলে, সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন দি দিছোঁ, যাতে এইবিলাক প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে। সেইকাৰণে আপোনালোকে নাভাবিব যে ইমান ইজি প্ৰশ্ন দিছে বুলি, তেনেকৈ নাভাবিব, কাৰণ প্ৰেক্টিছ কৰিবৰ কাৰণে ইজি আৰু টান সকলোখিনি কৰিব লাগে। ইজি বুলি যদি নকৰাকৈ থাকে তেতিয়াহ'লে আপোনালোকৰ নিজৰে লোকচান। ইজিয়ে হওক বা টানেই হওক, আপোনালোকে সদায় প্ৰেক্টিছ কৰিব লাগে। এতিয়া আমি কি কৰিম, এইকেইটা যিহেতু আমাক অকল কি কৈছে প্লাছ কৰিব দিছে, গতিকে আমি প্লাছ কৰি দিলে আমি ইয়াৰ উত্তৰটো পাই যাম। এইটো যিহেতু সকলোৱে পাৰিবই প্লাছ কৰিবলৈ, তথাপিও মই এবাৰ কৰি দিছোঁ। ইয়াত দেখিছে যে 6 4টা, গতিকে আমি 6 4 গুণ কিমান 24, 24 4 উকল থাকিলে 2, 6 3 গুণ 18, 19 20, 6 2 গুণ 12, 14 4 7, দেখিলে আমি কিমান পালোঁ 7404 পালোঁ। গতিকে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আপোনালোকে ইজিয়ে হওক বা টানেই হওক আপোনালোকে সদায় প্ৰেক্টিছ কৰি থাকিব। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ যে 1 বিলিয়ন কিমানেৰে হ'ব। আগতে এনেকুৱা ধৰণৰ প্ৰশ্নত আহিছিল যে 1 মিলিয়নে কিমান, 1 মিলিয়ন হ'বলৈ হ'লে কিমান হ'ব, 10 লাখে 1 মিলিয়ন হয়। কিন্তু যেতিয়া 1 বিলিয়ন বুলি যদি আহে তেতিয়াহ'লে কোনটো হ'ব। 1 বিলিয়ন ইয়াত আপোনালোকে কোনটো হ'ব যেন লাগিছে, সেইটো আপোনালোকে নিজে এবাৰ প্ৰথমতে চাই লওক, কাৰণ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে কোনেও নাজানে বা ময়ো নাজানো। সেইকাৰণে সকলোখিনি প্ৰশ্ন প্ৰেক্টিছ কৰি থাকিব লাগে। এতিয়া যদি 1 বিলিয়ন বুলি আহে তেতিয়াহ'লে কোনটো শুদ্ধ বুলি আপোনালোকে ভাবে। এক বিলিয়ন হ'বলৈ হ'লে 100 কোটি হ'ব লাগিব, গতিকে ইয়াৰ কোনটো হ'ব, 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1 বিলিয়ন। এইটো হৈছে 1 বিলিয়ন, 100 কোটিয়ে 1 বিলিয়ন। যদি মিলিয়ন বুলি আহে বা আগতে আহি গৈছে 1 মিলিয়ন হ'বলৈ হ'লে কিমান হ'ব লাগিব, 10 লাখে 1 মিলিয়ন। এইটো হৈছে 1 মিলিয়ন আৰু এইটো হৈছে 1 বিলিয়ন। 11 নম্বৰ প্ৰশ্নটো হৈছে যে 6000 টকাৰ 4% সুতৰ হাৰত 2 বছৰৰ সৰল সুত কিমান। এইটো দেখিছে চিম্পল ইণ্টাৰেষ্টৰ পৰা অহা প্ৰশ্ন, গতিকে আমাক সুধিছে যে 2 বছৰৰ সৰল সুত কিমান। এয়া হৈছে চিম্পল ইণ্টাৰেষ্টৰ পৰা অহা প্ৰশ্ন, আৰু চিম্পল ইণ্টাৰেষ্টৰ পৰা যদি আহে কেনেকৈ কৰিব, আমাৰ যিটো ফৰ্মুলা আছে প্ৰেক্টিছ যদি কৰি আছে তেনেহ'লে আপোনালোকে এইটো জলদি কৰিবলৈ পাৰিব, বেছি টাইম নালাগে। আৰু যদি আপোনালোকে প্ৰেক্টিছ কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে ৰাখিলে আপোনালোকে নিজে এবাৰ কৰিবলৈ চেষ্টা কৰক, আৰু কৰি লৈ পিনি তাৰপিছত মোৰ লগত মিলিছে নে নাই মিলা চাব। যদি মিলিছে তেনেহ'লে আপোনালোকে শুদ্ধ উত্তৰটো যদি উলিয়াব পাৰে বা এই অপশ্যনৰ ভিতৰত যদি শুদ্ধ উত্তৰটো উলিয়াব পাৰে তেনেহ'লে জানিব যে আপুনি বুজি পাইছে বা আপুনি চিম্পল ইণ্টাৰেষ্টৰ ওপৰত প্ৰশ্ন কৰিব পাৰিব, যেনেকুৱা ধৰণৰ নাহক। এতিয়া আপুনি কি কৰিব লাগিব, প্ৰথমতে ইয়াৰ যিটো ফৰ্মুলা আছে PRT / 100, এইটো কথা মনত ৰাখি থ'ব লাগিব। আৰু এইটো লিখিব নালাগে, এইটো আচলতে এইটো মনত ৰাখি থ'লে আপোনালোকৰ হৈ যাব। এতিয়া আমি এই ফৰ্মুলাটোখিনি মতে যদি মনত থাকে, এইটো মতে আমি ইয়াত পাতি দিলে আমি আমাৰ এনচাৰটো পাই যাম। P মানে হৈছে মূলধন কিমান আছে 6000, R মানে হৈছে সুতৰ হাৰ কিমান আছে 4%, মানে যিহেতু ইয়াত 4% আছিলে, এইটো চিন আছে এইটো, গতিকে 4ৰ পিছত কি হ'ব 100 থাকিব। আৰু কিমান বছৰৰ কাৰণে দিয়া আছে, 2 বছৰৰ কাৰণে দিয়া আছে। গতিকে এইটো এতিয়া আমি কি কৰিম, এইটো কটাকটি কৰি দিম, এইটো এতিয়া কাটি দিলোঁ, ইয়াত কাটি দিলোঁ, এতিয়া ইমানতে আমাৰ শেষেই হৈ গ'ল। গতিকে কিমান থাকিলে
ইনটু 4 ইনটু 2 গতিকে এইটো এতিয়া আমি এইটো যদি পূৰণ কৰি দিলে আমি আমাৰ এনচাৰটো পাই যাম যদি আমি এইটো পূৰণ কৰি দিওঁ কিমান পাম 4 দুগুণ 8 আৰু 8 6 গুণ কিমান 48 48 এই জিৰ'টো ইয়াত আহিব গতিকে 480 অপশ্যনত আছেনে চাব লাগিব যে এইটো আছে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধটো ইয়াত দেখিবলৈ পাইছে যে কেনেকৈ কৰিলোঁ যিহেতু ইয়াত তলত একো সংখ্যা নাছিলে 1 থাকিলে 1 কটাকটি নাযায় সেইকাৰণে 1ৰ ভেলু নাথাকে তলত থাকিলে তাৰপিছত এইকেইটা আমি পূৰণ কৰি দিলোঁ বা এই লাইনটো নাপাতিলেও হয় ডাইৰেক্ট ইয়াতে আপুনি উলিয়াব পাৰে কিন্তু মই যিহেতু এতিয়া ভিডিঅ' বনাই আছোঁ সেইকাৰণে এই লাইনটো পাতি দিছোঁ আৰু এইটো পাতি এনেকৈ কটাকটি কৰি পূৰণ কৰি দিলে ইয়াৰ শুদ্ধটো পাই যাব 12 নম্বৰ প্ৰশ্নটো হৈছে 9000 টকা 7% সুতৰ হাৰত 4 মাহৰ সৰল সুত কিমান আগৰটো দেখিছে বছৰত আছিলে আৰু ইয়াত দেখিছে এইটো মাহত আছে চিম্পল ইণ্টাৰেষ্টৰ প্ৰশ্ন হয় গতিকে বলক এইটো কৰি চাওঁ এইটো প্ৰশ্ন দেখিছে যে চিম্পল ইণ্টাৰেষ্টৰ হয় কিন্তু ইয়াত এটা পাৰ্থক্য দিয়া আছে আগৰটোৰ সৈতে অকণমান নিমিলে কাৰণ তাত যিহেতু 2 বছৰ বুলি দিয়া আছিল কিন্তু ইয়াত দিছে যে 4 মাহ যদি মাহত প্ৰশ্নটো আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব যে অকল বছৰতে আহিব সেইটো কথা নহয় মাহতো আহিব পাৰে সেইকাৰণে এইটো শিকি থোৱাটো প্ৰয়োজন বা এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দিয়া আছে যদি আপোনালোকে চাইছে প্ৰেক্টিছ কৰি আছে তেনেহ'লে নিশ্চয় পাৰিব আৰু আপোনালোকে এইটো এতিয়া প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰক তাৰপিছত মই কৰি যাম আমাৰ যিটো ফৰ্মুলা আছে PRD ডিভাইডেড বাই 100 সেইটো ফৰ্মুলা মতে আমি ইয়াত পাতি দিম P মানে হৈছে কিমান মূলধন আছে কিমান 9000 তাৰপিছত ৰেট কিমান আছে ৰেট মানে হৈছে সুতৰ হাৰ 7% আছে তাৰপিছত আছে 4 মাহ বুলি যেতিয়া থাকিব মাহত যদি থাকে তেতিয়া আমি কি কৰিব এটা কথা জানো যে 12 মাহে 1 বছৰ গতিকে 1 বছৰৰ 12 মাহৰ 4 ভাগহে আমাৰ সুত উলিয়াবলৈ দিছে গতিকে আমি 4টো পাতি ল'ম কিন্তু যিহেতু আমাৰ মাহত উলিয়াব দিছে গতিকে আমি জানো যে 12 মাহ থাকে 1 বছৰ গতিকে আমি 12টো তলত পাতি ল'ম বা এইটো এক্সট্ৰাকৈ ছাইডত পাতি ল'ব পাৰে যদি ছাইডত পাতি লয় 12 এইটো যদি এনেকৈ পাতি লয় 4 3 গুণ 12 এনেকৈ পাতি ল'ব পাৰে বা এনেকৈ কটাকটি কৰি ল'ব পাৰে আগতীয়াকৈ এইটো কৰি ল'লে অলপ অসুবিধা হয় কাৰণ এনেকৈও ডাইৰেক্ট পাতি ল'ব পাৰে তাৰপিছত যিহেতু 100 থাকে PRD ডিভাইডেড বাই যিহেতু 100 আছিলে 100টো আমি পাতি ল'লোঁ তাৰপিছত এইটো দেখিছে যে 12 মাহ মানে এইটো বুজি পালে বুলি ভাবিছোঁ কাৰণ 12 মাহৰ 4 ভাগ আমাক উলিয়াবলৈ দিছে এতিয়া আমি এইটো কটাকটি কৰি দিলে আমি আমাৰ এনচাৰটো পাই যাম গতিকে আমি এটা কাটি ল'লোঁ এতিয়া কি কৰিম 4 12 কিমান বাৰ যাব 3 বাৰ যাব আৰু 3 90 কিমান বাৰ যাব 30 বাৰ যাব এতিয়া কি থাকিলেগে 30 ইনটু 7 থাকিলে গতিকে এইটো যদি আমি পূৰণ কৰি দিওঁ কিমান পাম 210 পালোঁ গতিকে অপশ্যনত চাইছোঁ যে অপশ্যনত আছেনে নাই বা অপশ্যনৰ লগত মিলিছেনে নাই মিলা ইয়াত দেখিছে যে 2 নম্বৰটো হৈছে শুদ্ধটো 210 এইটো দেখিছে অপশ্যন আমাৰ ইয়াৰ লগত মিলিছে উত্তৰটোৰ লগত গতিকে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধটো আশা কৰোঁ এইটো ভালকৈ বুজি পালে বুলি এবাৰ আমি নেক্সট প্ৰশ্ন কৰোঁগৈ বলক 13 নম্বৰ প্ৰশ্নটোত আছে যে 600ৰ 0.09% কিমান আমাক যেটা পাৰ্চেণ্ট সুধিছে গতিকে এইটো পাৰ্চেণ্টেজৰ প্ৰশ্ন হয় আৰু এইটো আমি কেনেকৈ কৰিম যদি এনেকৈ আহে তেতিয়াহ'লে কি কৰিব লাগিব আমি 600টো লিখি ল'ম 600টো লিখি ল'ম প্ৰথমতে তাৰপিছত কি কৈছে যে 0.09% বুলি কোৱাৰ লগে লগে ইয়াত 100টা আছে বুলি আমি গম পাই গ'লোঁ গতিকে 0.09 আমি এনেকৈ লিখি ল'লোঁ আৰু তলত কি হ'ব 100 হ'ব এতিয়া আমি এইটো কটাকটি কৰি দিম আৰু যেহেতু তলত কাটিবলগীয়া নাই গতিকে কিমান থাকিলে 6 থাকিলে আৰু 0.09 থাকিলে এইটো এটা লাইন মই বহাই দিছোঁ এইটো লাইন বহাই নিদিলেও হয় বা নিলিখিলেও হয় মই বুজি পাবৰ কাৰণে কৰি দিছোঁ এতিয়া আমি কি কৰিম এইটো পূৰণ কৰি দিম যেহেতু দশমিকত থাকিলে কিছুমানে ভাবিব যে কেনেকৈ পূৰণ কৰিম ভয় কৰিব কিন্তু ভয় কৰিবলগীয়া একো নাই আমি এইটোৱে পূৰণ কৰি দিম এইটোটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 54 পাম
কিন্তু এটা কথা লক্ষ্য ৰাখিব যে ইয়াত যিটো দশমিক আছে এই দশমিকটো কেইটা সংখ্যা আগত আছে সেইটো চাব লাগিব 1 2 এই দুটা সংখ্যা আগত যিটো দশমিক আছে গতিকে ইয়াৰো সেই দুটা সংখ্যা আগত দশমিক বহিব আৰু দশমিকৰ আগত কি আছে 0 আছে এই 0টো ইয়াত বহি যাব ইমানে এইটো আমি উত্তৰ পাই গ'লো ইয়াত দেখিলে যে এটা অপচনটো অলপ ভুল হৈ আছে ইয়াত 0 পইণ্ট থাকিব আৰু এই 2 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্নটো হৈছে যে 25 জন ল'ৰা আৰু 15 জনী ছোৱালীৰ অনুপাত কিমান এইটো ৰেচিঅ'ৰ পৰা আহিছে প্ৰশ্নটো গতিকে এইটো আমি কৰি চাম বলক ইয়াত কি কৈছে ইয়াত ৰেচিঅ' উলিয়াব দিছে মানে অনুপাত উলিয়াবলৈ দিছে গতিকে আমি কি কৰিম যে 25 জন ল'ৰা আৰু 15 জনী ছোৱালী বেলেগ আমি একো কৰিব দিয়া নাই মাত্ৰ ইয়াৰ অনুপাত কি হয় সেইটোহে আমাক সুধিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে বেছি টাইম নালাগে খুব কম সময়ৰ ভিতৰতে হৈ যায় আৰু 25 জন ল'ৰা আৰু ছোৱালী কিমান আছে 15 জনী ছোৱালী আছে এতিয়া যেহেতু আমাৰ ইয়াত দেখিছে যে অনুপাতত উলিয়াব দিছে যদি আমি অনুপাত হয় তেতিয়া এইটো হৈছে অনুপাতৰ চিন গতিকে আমি এইটো পাব লাগিব যদি আমি এইটো চাইছোঁ যে 25 আৰু 15 এইটো যদি আমি অনুপাতত লিখোঁ 25:15 এনেকৈও হয় এনেকৈও লিখিব পাৰে বা এনেকৈও লিখিব পাৰে এই দুইটা ষ্টাইলতে লিখিব পাৰে প্ৰশ্নটো আৰু ইয়াত যেটো আমাৰ অনুপাত উলিয়াবলৈ দিছে গতিকে আমি এতিয়া কি কৰিম এইটো আমি কটাকটি কৰি দিম মানে হৰণ কৰিম কিমানে বাৰ যাব 5 5 গুণ 25 আৰু 5 3 গুণ 15 গতিকে কিমান হ'ল 5:3 হ'ব আৰু যেটো ইয়াতকৈতো আৰু সৰু কৰিব নোৱাৰি গতিকে এইটো হ'ব আমাৰ উত্তৰ আৰু ইয়াৰ অপচনত চাম যে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 5:3 15 নম্বৰ প্ৰশ্নটোত কৈছে যে কোনটো সংখ্যা 180তকৈ 5% কম ইয়াক যেটো আমাক 5% কম বুলি কৈছে ইয়াত আমি এটা চাইছোঁ যে অপচনত কোনটো গতিকে 180তকৈ যদি 5% আমি 175 হ'ব নেকি এইটো ভাবিব পাৰোঁ কিন্তু এনেকৈ অপচন চাই ডাইৰেক্ট পাতি নিদিব আপুনি সদায় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিব এতিয়া যেটো 180তকৈ 5% কম বুলি কৈছে গতিকে আমি কেনেকৈ পাতিম আমি প্ৰথমতে পাতি ল'ম যে 180 ইনটু 5% বুলি দিছে গতিকে পাৰ্চেন্টেজটো 5ৰ লগত আছে গতিকে 5ৰ তলতে 100টো হ'ব এতিয়া আমি এইটো কটাকটি কৰি দিম আৰু কটাকটি কৰিলে কিমান পাম চাব লাগিব 5 2 গুণ 10 আৰু 2 9 গুণ 18 আমি কিমান পালো 9 পালো কিন্তু অপচনত দেখিছো যে 9 নাই গতিকে কি হ'ব যে প্ৰশ্নটোত কৈছিলে কোনটো সংখ্যা 180তকৈ 5% কম আমি 5%টো মান উলিয়াই ললো কিমান পালো 9 পালো এতিয়া কি কৰিব লাগিব এই 180 আছে যে এই 180 লগত আমি 9টো কম বুলি যেহেতু কৈছে কম বুলি কোৱাৰ লগে লগে আমি মাইনাস কৰিব লাগিব এই 9টো 5%ৰ মান কিমান পালো আমি 9 পালো এই 5% 9টো আমি কি কৰিম 180 লগত মাইনাস কৰি দিম যেহেতু কম বুলি কৈছে এটো মাইনাস কৰিলে আমি কিমান পাম 171 পাম আৰু এইটোৱে হ'ব আমাৰ এনসাৰ দেখিছে যে অপচনত আছে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এটো ভালকৈ বুজি পাইছে যদি আপোনাক এইখিনিতে লগতে কৈ দিছো যে যদি বেছি বুলি আহে 5% বেছি গতিকে কি কৰিব লাগিব যদি 5% বেছি বুলি আহে তেতিয়া আমি এটো এনেকৈ এইখিনিলৈকে ঠিকই থাকিব এইখিনিলৈকে আমি ঠিকই লিখিম এইখিনিলৈকে উলিয়াই লম উলিয়াই পিনি আমি 5%ৰ মানটো কিমান পাম 9 পাম যেটো ইয়াত বেছি বুলি থাকিব যদি বেছি বুলি থাকে তেতিয়া হলে আমি কি কৰিব লাগিব এই 180 লগত 9 টো প্লাস কৰি দিব লাগিব প্লাস কৰি পিনি আমি যেটো পাম হেটো পাম আমাৰ এনসাৰ এতিয়া যেটো কম বুলি কৈছে গতিকে এটো মাইনাস হ'ব আৰু মাইনাস হৈ পিনি 171 হয় গতিকে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্নটো হৈছে যে এজন ব্যক্তিয়ে 7500 টকা দৰমহা পায় যদি তেওঁ দৰমহা 25% কমাই দিয়ে নতুন দৰমহা কি হ'ব এটো দেখিছে প্ৰফিট আৰু লছৰ পৰা অহা প্ৰশ্ন হয় আৰু ইয়াত আমাক দেখিছে যে 25% কমাই দিছে গতিকে এটো আমি কেনেকৈ কৰিম ইয়াত যেটো আমাক কৈছে যে দৰমহা কমাই দিয়া হয় গতিকে লছ যদি হয় বা কমাই দিয়া হয় তেতিয়া হলে কি হ'ব এটো চাব যে 100ত 25 কমাই দিছে গতিকে 100ত 25 যদি কমাই দিয়া হয় তেতিয়া হলে কিমান পাম আমি 75 পাম তেনেহলে আমি তে এটো কৰিব পাৰা হৈ আছো যে
7,500 টকা দৰমহা পায় আৰু 25% কমাই দিয়ে। 25% যেতিয়া কমাই দিয়ে তেতিয়া কি হ'ব, 100 দি ইয়াত ডাইৰেক্ট 25 দিলে নহ'ব, কাৰণ কমাই দিছে যিহেতু 100 ভাগৰ 25 ভাগ কমাই দিয়াৰ পিছত আমি উত্তৰটো উলিয়াব লাগে। গতিকে 100 ভাগৰ 25 ভাগ যদি কমাই দিয়ে তেতিয়াহ'লে কি হ'ব, 75 থাকিব। এতিয়া আমি এইটো কটাকটি কৰিব লাগিব। প্ৰশ্নটো ভালকৈ এবাৰ চাই ল'ব যে কমাই দিয়া হয় নতুন দৰমহা কি হ'ব। গতিকে এইটো আমি কমাই দিয়াৰ পিছত 75 পালোঁ আৰু এতিয়া আমি এইটো কটাকটি কৰি দিলোঁ আৰু ইয়াত যিহেতু কাট নাযায় তেতিয়াহ'লে আমি কি পাম, 75 × 75 পালোঁ। আৰু এতিয়া আমি কি কৰিব লাগিব, এইটো পূৰণ কৰি দিলে আমি কিমান পাম, এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 5625 পাম। আৰু অপশ্যন দেখিলেনে, অপশ্যন 3 নম্বৰত আছে 5625। গতিকে এইটো হৈছে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু প্ৰশ্নটো ভালকৈ চাব যে দৰমহা কিমান পাইছিলে আৰু কিমান কমাই দিছে, আৰু যদি কমাই দিয়ে এনেকৈ মাইনাছ কৰিব লাগিব 100ৰ পৰা, যিমান কমাই দিয়ে সেইটো মাইনাছ কৰিব লাগিব। যদি ক'লেহেঁতেন যে 25% বঢ়াই দিয়াৰ লগে লগে ইয়াত কি হ'ব, এইটো প্লাছ হ'ব, আৰু এইটো প্লাছ হৈ গ'লে কি হ'ব, 125 হ'ব। তেতিয়া 125 যদি আমি পাওঁ নহয়, এই 125টো ইয়াত 125 লিখিব লাগিব। যিহেতু ইয়াত বঢ়াই দিছিলে এতিয়া কমাই দিয়া দেখি ইয়াত আমি কি পালোঁ, 75 পালোঁ। গতিকে পাৰ্চেণ্টেজৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু আজি মই এইকেইটা প্ৰশ্নই দিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা হ'ব, কাৰণ প্ৰেক্টিছ কৰি নাথাকিলে পাহৰি যোৱা হয়, আৰু পাহৰি নাযাবৰ কাৰণে মই এনেকৈ ভিডিঅ' যিমান পাৰোঁ দি থাকিম, আপোনালোকৰ মাজলৈ আনি থাকিম। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব। আজি একেবাৰে শেষৰ প্ৰশ্নটো হৈছে যে কোনো এটা বস্তু 20% লোকচানত 560 টকাত বিক্ৰী কৰিলে বস্তুটোৰ কিনা দাম কিমান? এইটো দেখিছে প্ৰফিট আৰু লছৰ পৰা অহা প্ৰশ্ন হয়। প্ৰথমতে আপোনালোকে নিজে কৰিবলৈ এবাৰ চেষ্টা কৰক, তাৰপিছত হৈছেনে নাই হোৱা চাব। ইয়াত যিহেতু আমাক কি দিছে, বস্তুটোৰ কিনা দাম উলিয়াবলৈ দিছে। যদি কিনা দাম উলিয়াবলৈ দিয়ে তেনেহ'লে তাৰ যিটো ফৰ্মুলা আছিলে সেইটো আমি জানিব লাগিব। যদি কিনা দামৰ ফৰ্মুলাটো কি আছিলে, CP = আমাক যিহেতু ইয়াত কৈছে যে 20% লোকচান, গতিকে আমি ইয়াত কি হ'ব, এইটো লোকচানৰ পাৰ্চেণ্টেজটো পাতিম। তাৰপিছত কি দিছে যে তাৰপিছত কি হ'ব, চেলিং প্ৰাইচ হ'ব। মানে এইটো যদি আমাৰ বস্তুটো কিনাৰ দাম উলিয়াব দিয়ে তেতিয়াহ'লে এইটো আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি ফৰ্মুলাটো চাই পাতি গ'লে আমি এনচাৰ পাই যাম। গতিকে 100 আছিলে আৰু SP মানে চেলিং প্ৰাইচ কিমান আছে, চেলিং প্ৰাইচ আছে 560। গতিকে চেলিং প্ৰাইচটো আমি লিখি ল'ম। আৰু ইয়াত দিছে যে লষ্ট পাৰ্চেণ্ট, মানে লষ্ট কিমান আছে, 20% আছে। 20% মানে কি, 100ৰ পৰা মানে 20 লোকচান হৈছে। গতিকে 100ৰ পৰা যদি 20 লোকচানত থাকিব কিমান, 80 থাকিব। গতিকে আমি এইটো কাটি ল'লোঁ এনেকৈ। এতিয়া আমি এইটো কটাকটি কৰিম। ইয়াত কাটিলোঁ, তাৰপিছত আৰু কাটিব পাৰিম নাই চাই লওঁ যে 8 × 5 এইটো যাব, 8 7 × 7 ইমান থাকিলে। তাৰপিছত এতিয়া ওপৰত কিমান থাকিলে, 100 থাকিলে আৰু 7 থাকিলে। গতিকে এইটো আমি এতিয়া পূৰণ কৰি দিম। পূৰণ কৰিলে আমি কিমান পাম, 700 পাম। গতিকে এইটোৱে হ'ব আমাৰ এনচাৰ। দেখিলেনে কিমান সহজ যে এটা লাইনতে, যদি আপুনি ফৰ্মুলাটো জানে তেতিয়াহ'লে আপুনি এইটো লাইনতে আপোনাৰ এনচাৰটো পাই যাব। যদি ফৰ্মুলাটো নাজানে তেতিয়াহ'লে আপুনি কিবাকিবি বহুত দীঘলীয়া কৰিব লাগিব, আৰু সেইখিনি কৰিবলৈ আপুনি এক্সাম হলত যিহেতু টাইম নাপাব। গতিকে দেখিলে যে উত্তৰটো কিমান সহজতে ওলাইছে। আপোনালোকে সেইকাৰণে কৈছে যে যিমান পাৰে প্ৰেক্টিছত লাগক। আৰু দেখিলে যে এইটো ইয়াত যদি চেলিং প্ৰাইচ বুলি দিছে, এইটো লোকচান দিছে, যদি লাভ দিয়ে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব তাৰ ওপৰতো ভিডিঅ' দিম। আৰু এইটো আপোনালোকে কোনে কোনে নিজে নিজে কৰিব পাৰিলে কমেণ্টত জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে এটা লাইক কৰি থৈ যাব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।